পহিলা বহাগৰ দিনটোতেই মৰ্মান্তিক ঘটনা। গোৱাত মৃত্যুক সাৱটিলে অসমৰ দুজনকৈ যুৱকে। পুত্ৰৰ মৃত্যুৰ যন্ত্ৰণা সহিব নোৱাৰিলে পিতৃয়ে, যাৰ ফলত পিতৃয়ে বাছি ল'লে চৰম পন্থা। পাপু গগৈ পিতৃয়েও পিতেকৰ মৃত্যুৰ দুখ সহ্য কৰিব নোৱাৰি তেওঁ আত্মহত্যা ইতিমধ্যে কৰিছে। গোৱাত মৃত্যু হোৱা অসমৰ দুয়োজন যুৱকৰ মৃতদেহ ৰাজ্যলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপত কাইলৈ বিয়লি গোৱাৰ পৰা অসমলৈ লৈ অহা হ'ব 19 বছৰীয়া অচ্যুত ৰঞ্জন গগৈ আৰু 27 বছৰীয়া পাপু গগৈৰ নিথৰ দেহ। মুখ্যমন্ত্ৰীয়ে লোৱা তাৎক্ষণিক পদক্ষেপৰ পাছতেই শোকস্তব্ধ পৰিয়াল দুটাৰ কাষত মন্ত্ৰী পীযুষ হাজৰিকা। এই অতি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে তিতাবৰৰ এলেঙি খাৰখোৱা গাঁৱত। গাঁওখনৰে দুই সম্পৰ্কীয় ককাই ভাই পাপু গগৈয়ে বিগত 5 বছৰ ধৰি আৰু অচ্যুত ৰঞ্জন গগৈয়ে বিগত 8 মাহ ধৰি গোৱাৰ এটা জোতা কোম্পানীত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি আছিল। দেওবাৰে বিয়লি প্ৰায় 3 বজাত নিজৰ কৰ্তব্য সম্পাদন কৰি দুয়ো একেলগে এখন মটৰচাইকেলত ফুৰিবলৈ ওলাই গৈছিল আৰু সেই সময়তেই এক দুৰ্ঘটনাত পতিত হৈ থিতাতেই মৃত্যুক সাৱটি ল'লে অসমৰ দুয়োজন যুৱকে। দুই পাপু গগৈ গোৱাৰ এটা কোম্পানীত কৰ্মৰত আৰু একেদৰে যোৱা 8 মাহৰ পূৰ্বে যোৱা অচ্যুত ৰঞ্জন গগৈ তেওঁ গোৱাত কৰ্মৰত হৈ আছিলে। কিন্তু কালি দুয়োজন কৰ্মৰত অৱস্থাৰ পৰা কৰ্মস্থলীৰ পৰা নিজ থকা স্থানলৈ আহি থকা অৱস্থাত পথ দুৰ্ঘটনাত মৃত্যু সাৱটি ল'ব লগা হ'ল। আনফালে দুয়োজন যুৱকৰ অকাল মৃত্যুৰ খবৰ পোৱাৰ পাছত তিতাবৰৰ এলেঙি খাৰখোৱাৰ দুয়োটা পৰিয়ালৰ মাজত হাহাকাৰ লাগিল। পিতৃয়ে সহিব নোৱাৰিলে পুত্ৰক হেৰুৱাৰ বেদনা। পুত্ৰৰ শোকত দগ্ধ হৈ পাপু গগৈৰ পিতৃ অনিল গগৈ ইতিমধ্যে আমাৰ এটা চৰম পন্থা বাছি ল'ব লগা হৈছে। শোকত দগ্ধ পৰিয়ালটোৰ প্ৰতিগৰাকী সদস্য। ইয়াৰ মাজতে তেওঁলোকৰ সন্মুখত আন এক বৃহৎ সমস্যা। কেনেকৈ ঘূৰাই আনিব দুয়োটা পৰিয়ালৰ দুয়োজন সন্তানৰ নিথৰ দেহ। আৰু নিউজ লাইভত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ততাতৈয়াকৈ মুখ্য সচিবক দিলে নিৰ্দেশ। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই এলেঙি খাৰখোৱা গাঁৱৰ বাসগৃহলৈ দুয়োটা মৃতদেহ লৈ অনাৰ বাবে ব্যৱস্থা কৰা হৈছে। আজি এই নিউজ লাইভৰ জৰিয়তে ৰাতিপুৱা আমাৰ বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পাছতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছিলোঁ আৰু এই আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা ইতিবাচক ভূমিকা গ্ৰহণ কৰিছে। আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই আজি অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈৰ পৰিয়ালৰ কাষত থিয় দিলেগৈ মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক দিগন্ত কলিতাও। অতি মৰ্মান্তিক অতি দুখজনক দুইজনৰ ঘৰ একেলগতে সম্পৰ্কত চাগে ভাই ককাই হ'ব। এজনৰ দেউতাকেও আত্মহত্যা কৰিছে। অত্যন্ত দুখজনক ঘটনা। ঘৰত আহিয়ে কষ্ট পাইছোঁ, তথাপিতো এইখিনিতে যিহেতু ঘূৰি আছিলোঁ আহি খবৰ ল'লোঁ তেখেতলোকৰ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যক্ষ তেখেতে নিজে গোটেই দুইজন যুৱকৰ যি মৃতদেহ অনাৰ ব্যৱস্থা কৰিছে। অহাকালি এখন আবেলি গোৱাৰ পৰা গুৱাহাটীলৈকে ফ্লাইট থাকে, সেইখন ফ্লাইটতে দুইজনৰ বডি আহি পোৱাৰ কথা। কালি ৰাতিৰ ভাগলৈকে চাগে ইয়ালৈকে দুইজনৰ বডি আহি উপস্থিত হ'ব। ৰঙালী বিহুৰ ৰং ৰহস্যৰ মাজতে তিতাবৰৰ এলেঙি খাৰখোৱা গাঁৱৰ এই কৰুণ ঘটনাই সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছে। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে দুজন অসম সন্তানৰ নিথৰ দেহ গোৱাৰ পৰা অসমলৈ ঘূৰাই অনাৰ যি ব্যৱস্থা ল'লে ইয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনালে গাঁওবাসী
তথা আত্মীয়ই। আমি নিউজ লাইভৰ যি সংবাদ প্ৰচাৰ কৰিছিলে তাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ লৈছে আমি ধন্যবাদ জনাইছোঁ। আমাৰ গোৱাৰ পৰা আমাৰ এই খাৰ খোৱাৰ এই দুইটা পৰিয়ালৰ চোতাললৈ আমাৰ সন্তান দুটাক অনাৰ ব্যৱস্থা কৰিছে। তাৰ কাৰণে আমি নিউজ লাইভৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। দুইটা দৰিদ্ৰ পৰিয়াল হৈছে মুখ্যমন্ত্ৰীয়ে তৎক্ষণাত যিটো পদক্ষেপ লৈছে সেইটো আমি ধন্যবাদ জনাইছোঁ। কেমেৰা পাৰ্চন বিকি হৰিজনৰ সৈতে তিতাবৰৰ পৰা শশাংক দত্ত, নিউজ লাইভ।